জীয়াই থাকিবলৈহে খাব লাগে। লিভ টু ইট বাট নো ইট টু লিভ। আমাৰ দাৰ্শনিকৰ দৰ্শন মতে আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু এই কথা নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। কোনবিলাক খাবলৈ জীয়াই থাকে? যিবিলাকে যুক্তিয়ে বুদ্ধিয়ে দিলে ভাল, নহ'লেই কাম। যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট লোকক স্বামী বৰণৰ পৰা নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্য। লক্ষী স্বয়ম্বৰ লক্ষীক পাবৰ কাৰণে দৈত্যগুৰু শুক্ৰাচাৰ্য আহি বহি আছে। লক্ষীয়ে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ সুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণ। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু তেওঁ বৰ লোভীয়া। লোভীয়াক পৰে সংখ্যা লগত নাহি মন্দ, জুতি খাইবে নখাইলে লগাই দিয়ে দিকে দৰ। এনেকুৱা লোভীয়া মানুহক যদি মই স্বামীকৰণ কৰো, ভৱিষ্যতে তেওঁক জুতিয়ে বিধিয়ে দিব নোৱাৰিলে তেওঁ মোৰ লগত সদায় কাজিয়া কৰিব। এনেকুৱা লোভীয়া স্বামী এতিয়াও মোৰ গ্ৰহণযোগ্য নহয়। এই শিক্ষাবিলাক আমি ল'ৰা ছোৱালী দিব লাগিব দেই। পৰশুৰামৰ ওচৰলৈ গৈ গৈছে, আচন্ত পৰশুৰাম হংস ধৰ্মৱতী একোৱে প্ৰাণীপ্ৰকাৰ নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে কাৰো প্ৰতি মৰম নাই। ইহাংক বলিলে মৰম নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বিধা। মৰম নথকা স্বামী যদি মই গ্ৰহণ কৰোঁ, তেওঁ ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপাব। গতিকে পৰশুৰামক নিৰ্দয় কাৰণে নাকচ কৰিছে। গতিকে আমাৰ অন্তৰত স্বামী